It's a big slap on election commission, and not only election commission, also on Supreme Court. তুমি এটা সিস্টেম কৰিছা, কৰা শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰা, কিন্তু যিসকল নাগৰিক প্ৰকৃত নাগৰিক ইমান দিনে ভোট দি আছে সেই মানুহক তোমালোকে কিয় হাৰাশাস্তি কৰা? ৰাজাগোপালৰ দৰে ব্যক্তিৰ যদি এই অৱস্থা হ'ব পাৰে, তেতিয়া প্ৰশ্নটো হৈছে যে সাধাৰণ মানুহ এজনৰ অৱস্থাটো কেনেকুৱা হ'ব পাৰে। এতিয়া তেওঁক পাছপোৰ্ট অফিচে তেওঁক ডেট দিছে, ৰিজনেল পাছপোৰ্ট অফিচৰ ৰিজনেল ডাইৰেক্টৰে তেওঁক ডেট দিছে কেতিয়া? জুলাই মাহ। ছোৱালীৰ বিয়া এপ্ৰিলতে হৈ গ'ল, আৰু তেওঁ এতিয়া আজি অ'ত কালি ত'ত, আজি এইটো অফিচত কালি ত'ত, এইটো তেওঁ তাঁত পাতি কাঢ়ি আছে। ছাৰ, দ্য টেলিগ্ৰাফৰ যিগৰাকী প্ৰাক্তন সম্পাদক আৰ ৰাজাগোপাল, তেখেতক 2026 চনৰ বিধানসভা নিৰ্বাচনত পশ্চিমবংগত যি নিৰ্বাচন হৈছিলে তাৰ পূৰ্বত যি SIR প্ৰক্ৰিয়া হৈছিলে তাত তেওঁৰ নাম কৰ্তন কৰা হয় ভোটাৰ তালিকাৰ পৰা। এই বিষয়টোক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে, আৰু তেওঁ এইবাৰৰ নিৰ্বাচনত তেওঁ ভোটদানো কৰিব নোৱাৰিলে। এই বিষয়ে কি ক'ব? এতিয়া সমগ্ৰ ভাৰতবৰ্ষত আৰ ৰাজাগোপাল তেওঁ 2023 চনলৈকে কলিকতাৰ পৰা ওলোৱা দ্য টেলিগ্ৰাফ নামৰ কাকতখনৰ, ইংৰাজী কাকতখনৰ তেওঁ সম্পাদক আছিল। আৰু টেলিগ্ৰাফ ইষ্টাৰ্ণ ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ বেছি প্ৰচলিত ইংৰাজী বাতৰি কাকত ইষ্টাৰ্ণ ইণ্ডিয়া মানে বেংগল, বিহাৰৰ এটা পাৰ্ট, অসম। এতিয়া অৱশ্যে অসমত তেওঁলোকৰ অফিচ আছিল, কিন্তু অসমৰ অফিচটো গুৱাহাটীত তেওঁলোকৰ অফিচ আছিল। গুৱাহাটীৰ অফিচটো তেওঁলোকৰ আজি 2 বছৰমান আগতে গুৱাহাটীৰ অফিচ উঠাই দিছে। প্ৰশ্ন হ'ল, তেওঁ এজন আৰ ৰাজাগোপাল এজন অতি প্ৰখ্যাত সম্পাদক, আৰু তেখেত যোৱা 30 বছৰ ধৰি তেওঁ কলিকতাত আছে। তেওঁৰ ল'ৰা ছোৱালী, তেওঁ কেৰালাৰ মানুহ, তেওঁৰ ল'ৰা ছোৱালীয়ে বাংলাত কথা বতৰা পাতে। আৰু এইবাৰৰ যে নিৰ্বাচন হৈছিল, বিধানসভাৰ নিৰ্বাচন 2026 কলিকতাত, সেই সময়ত তেওঁ SRক লৈ যথেষ্ট হুলস্থুল হৈছিল, আৰু তেওঁ তেতিয়া তেওঁৰ কেৰালাত আছিল। আৰু তেওঁ ভাবিছিলে যে তেওঁৰ নাম ভোটাৰ লিষ্টত নথকাৰ প্ৰশ্নই নুঠে। ইমান দিন তেওঁ ভোট দি আহিছে, বা ইমান বছৰে ভোট দি আহিছে, আৰু তেওঁ কলিকতাত 30 বছৰ ধৰি আছে। কিন্তু তাৰপিছত তেওঁ যেতিয়া আহিলে কলিকতালৈ, আহি দেখা পালে যে নাই, তেওঁৰ নাম ভোটাৰ লিষ্টত নাই, যে কিবা দেউতাকৰ নামটো নথকাৰ কাৰণে নে কি কাৰণে তেওঁৰ নামটো ভোটাৰ লিষ্টত নাই। তেওঁ সেইটোক লৈ তেওঁ বিএলঅ'ৰ লগত কথা পাতিলে। তাৰপিছত তেওঁ যেতিয়া কেৰালাত আছিল তেতিয়া বিএলঅ'ই তেওঁৰ লগত কথা পাতিছিলে যে এইটো নাই, কিন্তু একো নাই, আপুনি চিন্তা কৰিব নালাগে। কিন্তু মোৰ আগত দেখা গ'ল যে তেওঁৰ নামটো ভোটাৰ লিষ্টত নাই, গতিকে তেওঁ ভোটদান কৰিব নোৱাৰিলে, তেওঁ ভোটদানৰ পৰা বঞ্চিত হ'ল। তাৰপিছত ভোটটো দিব নোৱাৰিলে। তেওঁৰ যিটো কেছ, তেওঁৰ সেইটো ট্ৰিবিউনেলত এতিয়াও পেণ্ডিং হৈ আছে। মিনৱাইল কি হ'ল যে তেওঁৰ জীয়েকৰ বিয়া আছিল এপ্ৰিল মাহত ছেন ফ্ৰান্সিস্কোত, আমেৰিকাৰ। তেওঁ বিয়ালৈ যাব লাগে, কিন্তু তেওঁৰ পাছপোৰ্টখন ৰিনিউ কৰিব লগা আছিল। এতিয়া তেওঁ যেতিয়া পাছপোৰ্ট ৰিনিউ কৰিবৰ কাৰণে তেওঁ যেতিয়া পাছপোৰ্ট অফিচৰ লগত যোগাযোগ কৰিলে, তাৰপিছত পুলিচ ভেৰিফিকেশ্যনৰ প্ৰয়োজন হয়। যে পুলিচ ভেৰিফিকেশ্যন কৰোঁতে কোৱা হ'ল যে তেওঁ পুলিচ ভেৰিফিকেশ্যন কৰি তেওঁৰ এটা এডভাৰ্চ ৰিপৰ্ট দিয়া হ'ল। এডভাৰ্চ ৰিপৰ্টটো কি? যে তেওঁৰ নাম ভোটাৰ লিষ্টত নাই। এতিয়া প্ৰশ্নটো হৈছে এইটোৱে যে আৰ ৰাজাগোপাল এজন এনেকুৱা প্ৰসিদ্ধ ব্যক্তি ভাৰতবৰ্ষৰ সংবাদ জগতত, তেওঁৰ দৰে মানুহ এজনৰ নাম ভোটাৰ লিষ্টৰ পৰা কাটিলে, আৰু তেওঁলোকে কি লজিকেল ইনকনচিষ্টেঞ্চিছ পালে। তাৰপিছত তেওঁৰ
তেওঁৰ স্কুল হাইস্কুল লিভিং চাৰ্টিফিকেট, প্ৰৱেশিকা পৰীক্ষাৰ চাৰ্টিফিকেট দিলে, য'ত প্ৰৱেশিকাৰ পৰীক্ষাৰ চাৰ্টিফিকেট দিলে, বা য'ত তেওঁৰ দেউতাকৰ নাম থাকে। আৰু তেওঁৰ দেউতাক কোন? তেওঁৰ দেউতাক হৈছে ৰামা দাস, প্ৰফেচাৰ ৰামা দাস। তেওঁ গান্ধী স্মাৰক নিধিৰ তেওঁ সম্পাদক আছিল, ছেক্ৰেটাৰী আছিলে। তেওঁ এজন অতি বিখ্যাত ব্যক্তি। এতিয়া ৰামা দাসৰ ল'ৰা, ৰামা দাসৰ পুত্ৰ ৰাজাগোপাল দ্য টেলিগ্ৰাফৰ দৰে বিখ্যাত কাকত এখনৰ তেওঁ এডিটৰ। তেওঁৰ প্ৰথম কথা, তেওঁ ভোটাৰ লিষ্টৰ পৰা তেওঁৰ নাম কৰ্তন কৰিলে। তাৰপিছত ভোটাৰ লিষ্টত তেওঁৰ নাম নাই কাৰণে তেওঁৰ পাছপোৰ্ট ৰিনিউ হোৱা নাই। পাছপোৰ্ট ৰিনিউ নোহোৱাৰ কাৰণে তেওঁৰ ছোৱালীৰ বিয়াত যাব নোৱাৰিলে, ছেন ফ্ৰান্সিস্কোত এপ্ৰিলত যি হ'ল। এতিয়া প্ৰশ্নটো হৈছে যে হয়, আইনৰ চকুত সকলো সমান, কিন্তু প্ৰশ্নত আজি ৰাজাগোপালৰ দৰে মানুহ এজনৰ যদি এনেকুৱা হাৰাশাস্তি হ'ব পাৰে, এই যে ২৭ লাখ মানুহৰ ভোটাৰ লিষ্টৰ পৰা নাম কাটি দিছে, আৰু কাটি দিওঁতে যেতিয়া সুপ্ৰিম কোৰ্টত তেওঁলোকৰ হৈ মোকৰ্দমা কৰা হৈছিল, তেওঁলোকে কৈছিলে যে এইবাৰ ভোট দিব নোৱাৰিলে কোনো কথা নাই, নেক্সট টাইম আপোনালোকে ভোট দিব পাৰিব। তে এই ধৰণৰ কথা, মানে এজন মানুহৰ, তেওঁ এজন ভাৰতীয় নাগৰিক, তেওঁৰ ভোট দিয়াৰ অধিকাৰ আছে। তেনেকুৱা এজন মানুহক যদি এই ধৰণে হাৰাশাস্তি কৰা হয়, আৰু এনেকুৱা পজিশ্যনৰ মানুহক যদি হাৰাশাস্তি কৰা হয়, তেতিয়াহ'লে সাধাৰণভাৱে যদু মধু হৰিৰটো অৱস্থাই নাই। আজি সাধাৰণ মানুহ এজন যদি হয়, তেওঁলোকে ইমান দৌৰাদৌৰিও কৰিব নোৱাৰিব। ৰাজাগোপাল তেওঁ এটা ভেৰি এমিনেণ্ট নেম। ভাৰতৰ সংবাদ জগতত এটা অতি পৰিচিত আৰু অতি বিখ্যাত নাম। এইবাৰ এডিটৰ্ছ গিল্ডে এই কথাটোক গৰিহণা দিছে, আৰু আজি মই দেখিছোঁ যে টুইটাৰত এইটোক লৈ বেলেগ চৰ্চা হৈছে। দ্য ৱেৰত তেওঁ এটা সাক্ষাৎকাৰ দিছে। তেওঁ আমি ক'লৈ গৈ আছোঁ? এনেকুৱা এজন মানুহ, তেওঁ এজন ভাৰতৰ নাগৰিক, তেওঁক এনেকুৱাকৈ হাৰাশাস্তি কৰা হৈছে। আৰু তাৰ কাৰণটো কি? তাৰ অঘোষিত কাৰণ এটা আছে। অঘোষিত কাৰণটো হৈছে এইটো যে টেলিগ্ৰাফ বাতৰি কাকতখন এই মোদী চৰকাৰৰ বৰ ডাঙৰ ক্ৰিটিক আছিল। তেওঁলোকে মোদী চৰকাৰৰ কাৰ্যকলাপ খুব চোকা ভাষাত তেওঁলোকে সমালোচনা কৰিছিল। এই কাগজখনে সমালোচনা কৰিছিল, আৰু এই কাগজখনে সমালোচনা কৰাৰ কাৰণেই, আৰু মই টেলিগ্ৰাফৰ যেতিয়ালৈকে টেলিগ্ৰাফখন ওলাই আছিল, আমি সহজতে পোৱা হৈছিলোঁ, তেতিয়ালৈকে টেলিগ্ৰাফ মই ছাবস্ক্ৰাইব কৰিছিলোঁ, টেলিগ্ৰাফ পঢ়িছিলোঁ। আৰু টেলিগ্ৰাফৰ লগত মোৰ চিনাকি বহুত পুৰণা। টেলিগ্ৰাফৰ আগৰ যিজন বহুত দিন আগতে আছিল, তেওঁ এডিটৰিয়েল পেজৰ এডিটৰ ৰুদ্ৰাংশু মুখাৰ্জী, এতিয়া যিগৰাকী ব্যক্তি অশোকা ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ, তেওঁ আগতে ভাইচ চেঞ্চেলৰ আছিল। সেই তেতিয়াৰ পৰা মোৰ টেলিগ্ৰাফৰ লগত সম্পৰ্ক। আৰু টেলিগ্ৰাফত ভাৰতবৰ্ষৰ বেষ্ট অফ দি বেষ্ট অথৰ্ছ, বেষ্ট অফ দি বেষ্ট ৰাইটাৰ্ছ, স্তম্ভলেখকসকলে টেলিগ্ৰাফত লিখে। টেলিগ্ৰাফৰ যিটো বুক পেজ, সেইটোত মানে গ্ৰন্থ সমালোচনা, ভাৰতবৰ্ষত যিমান নিউজ পেপাৰ আছে তাতকৈ খুব ভাল এই পেজটোৰ যিটো তাৰ যিটো সন্মান, এই পেজটোৰ এই কিতাপৰ যিটো পেজ তেওঁলোকে প্ৰতি শুক্ৰবাৰে উলিয়াইছিল। এতিয়া কাৰণ মই টেলিগ্ৰাফ দেখাই পোৱা নাই, এতিয়া মই গম নাপাওঁ, কিন্তু মই যেতিয়া কলিকতাত আছিলোঁ বা গুৱাহাটীত থাকোঁতেও, যেতিয়ালৈকে গুৱাহাটীৰ পৰা পেপাৰখন ওলাই আছিলে, শুক্ৰবাৰে তেওঁলোকে কিতাপৰ যিটো পৃষ্ঠা উলিয়ায়, কিতাপৰ বিষয়ে থাকে, বুক ৰিভিউ থাকে, কিতাপৰ বিষয়ে থাকে, সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ পেজ আছিলে। গতিকে তেনেকুৱা এখন সম্ভ্ৰান্ত বাতৰি কাকত, তেনেকুৱা এখন বিখ্যাত বাতৰি কাকতৰ যিজন সম্পাদক, চিফ এডিটৰ ইন চিফ ৰাজাগোপাল, যিগৰাকী ব্যক্তিৰ পিতৃ বিখ্যাত
এজন শিক্ষাবিদ, তেওঁ ৰামা দাস, প্ৰফেচৰ ৰামা দাস, তেওঁ গান্ধী স্মাৰক নিধিৰ তেওঁ ছেক্ৰেটাৰী আছিল, সম্পাদক আছিল, যে তেওঁৰ যদি নামটো ভোটাৰ তালিকাৰ পৰা কাটি দিব পাৰি, তেওঁৰ নামটো ভোটাৰ তালিকাৰ পৰা কাটি দিয়া হ'ল, তেওঁ সময়মতে এতিয়ালৈ তেওঁ সকলো ধৰণৰ তেওঁ পাছপোৰ্ট অফিচলৈ গ'ল, পাছপোৰ্ট অফিচৰ লগত যোগাযোগ কৰিছে, কৰাৰ পিছতো তেওঁ পাছপোৰ্ট ৰিনিউ কৰা নহ'ল। আৰু তেওঁ মূৰকত তেওঁৰ নিজৰ ছোৱালীৰ বিয়াত তেওঁ উপস্থিত থাকিব নোৱাৰিলে। গতিকে ইয়াতকৈ ডাঙৰ হাৰাশাস্তি আৰু কি হ'ব পাৰে? এইখন চৰকাৰে কি কৰি আছে? এইবোৰ কি কৰি আছে? এই যে তেওঁলোকে এই ধৰণৰ বিলম্ব কৰি আছে, এই ধৰণৰ যে একোজন মানুহক এনেকুৱা ধৰণে হাৰাশাস্তি কৰিছে, আৰু এনেকুৱা এই ইমান সম্ভ্ৰান্ত এজন মানুহ, ইমান ৱেল এষ্টাব্লিছড, ৱেল অফ সকলো ফালৰ পৰা সমাজত নাম থকা মানুহ এজনৰ যদি এই অৱস্থা হ'ব পাৰে, তেতিয়াহ'লে বাকী যদু মধুৰ কি অৱস্থা হ'ব ভাবি লওক। সাধাৰণ মানুহ এজনৰ কি অৱস্থা হ'ব পাৰে? আজি এতিয়া তেওঁক পাছপোৰ্ট অফিচে তেওঁক ডেট দিছে, ৰিজনেল পাছপোৰ্ট অফিচৰ ৰিজনেল ডাইৰেক্টৰে তেওঁক ডেট দিছে কেতিয়া? জুলাই মাহত। ছোৱালীৰ বিয়া এপ্ৰিলতে হৈ গ'ল, আৰু তেওঁ এতিয়া আজি অ'ত কালি ত'ত, আজি এইটো অফিচত কালি ত'ত, এইটো তেওঁ তাঁত বাতি কাঢ়ি আছে। গতিকে ৰাজাগোপালৰ দৰে ব্যক্তিৰ যদি এই অৱস্থা হ'ব পাৰে, তেতিয়া প্ৰশ্নটো হৈছে যে সাধাৰণ মানুহ এজনৰ অৱস্থাটো কেনেকুৱা হ'ব পাৰে? গতিকে সেইটোৱে হৈছে ডাঙৰ কথা। আমাৰ গণতন্ত্ৰ, আমাৰ দেশ কোনফালে গৈ আছে, ক'লৈ গৈ আছে, নাগৰিকৰ কিয় এই দুৰৱস্থা হ'ব লগা হৈছে, তাৰ কাৰণে দায়ী কোন? তুমি এটা ছিষ্টেম কৰিছা, কৰা, শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰা, কিন্তু যিসকল নাগৰিক, প্ৰকৃত নাগৰিক ইমান দিনে ভোট দি আছে, সেই মানুহক তোমালোকে কিয় হাৰাশাস্তি কৰা? বৰং তোমালোকে ঘৰত গৈ কিবা যদি ইনকনচিষ্টেঞ্চি আছে, সেইটো ইমিডিয়েটলি কাৰেক্টহে কৰিব লাগে, ঠিকহে কৰিব লাগে। তাৰ কাৰণে এজন মানুহক কিয় এনেকৈ হাৰাশাস্তি কৰিব লাগে? তাৰ কাৰণে কিয় তেওঁৰ পাছপোৰ্ট তেওঁ কিয় ৰিনিউ কৰা নহয়? ৰিনিউ কৰি এতিয়ালৈকে কৰিব পৰা নাই। এতিয়া জুলাইত দিছে তেওঁ, এতিয়া বায়'মেট্ৰিক্স টাৰ্মেট্ৰিক্স চব ল'লে, তেতিয়া তেওঁলোকে জুলাইত দিছে। ইতিমধ্যে ছোৱালীৰ বেয়া হৈ গ'ল। গতিকে এই আৰ ৰাজাগোপালৰ যিটো ঘটনা, এই ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তনৰ যিটো ঘটনা, এইটোৱে অতি স্পষ্টভাৱে দেখুৱাই দিছে যে প্ৰকৃত মানুহৰ নাম কেনেকুৱাকৈ বিভিন্ন অজুহাতত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কেনেকুৱাকৈ ভোটাৰ লিষ্টৰ পৰা বাদ দিয়া হৈছে, আৰু তেওঁলোকক ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত কৰা হৈছে। মইতো ক'ম যে এইটো ইটছ এ বিগ স্লেপ অন ইলেকশ্যন কমিশ্যন, এণ্ড নট অনলি ইলেকশ্যন কমিশ্যন, অলছ' অন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। আৰু ইলেকশ্যন কমিশ্যনে, নিৰ্বাচন আয়োগ আৰু সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়ে লজ্জাবোধ কৰা উচিত, তেওঁলোকে লাজ পোৱা উচিত যে ৰাজাগোপালৰ দৰে ব্যক্তিয়ে এই ধৰণৰ তেওঁ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে।